নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল ৰশ্মি টিচিংলৈ আজি মই তোমালোকক শিকাম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ প্ৰথম অধ্যায় নতুন অমলা গীত ঠিক আছে আমি শিকাম যে অধ্যায় 1 আমাৰ চৌপাশ নতুন অমলা গীত ইয়াতে মই তোমালোকক গোটেইবোৰ কবিতাৰ মানে এই গীতটিৰ প্ৰশ্ন উত্তৰ মই সকলোবিলাক ভালদৰে দি যাবলৈ চেষ্টা কৰিম গতিকে তোমালোকে যদি ভিডিওটো চাই ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে গতিকে এতিয়া আমি আহিছো নতুন অমলা গীত আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি বতা আহে বেগেৰে আলি হলে নাই নৈ যায় কবেৰে ভৰি পিছে নাই এই গীতটিৰ গীতিকাৰ কোন আছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তোমালোকে গীতিকাৰজনৰ নাম মনত ৰাখি থবা দে কাৰণ কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে নহয় যে গীতিকাৰ কোন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু তোমালোকে এই গীতটি গোটেইখিনি মুখস্থ কৰি থবা ঠিক আছে এতিয়া আমি আহিছো প্ৰশ্ন উত্তৰলে ঠিক আছে আলোচনা কৰ আৰু লিখো আহা মই তোমালোকৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে মই নোটছ কৰি থৈছো গতিকে সেইবোৰ মই তোমালোকক যেনেকৈ লিখি দিছো তোমালোকে তেনেকৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে একৰ কটো দিছে যে আমাক গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে এতিয়া আমি উত্তৰটো লিখিম যে গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে হৰ উত্তৰটো হ'ব গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে তোমালোকে মনত ৰাখি যাবা দে গটোত কৈছে কোনে গছৰ আগৰ পৰা জুমি চালে ৰদে গছৰ আগৰ পৰা জুমি চালে ঠিক আছে এইবাৰ আমি আহিছো প্ৰশ্ন খলৈ আলিবাট নহলেও কোনে বেগাই আহে আলিবাট নহলেও কোনে বেগাই আহে উত্তৰটো আমাৰ কি হ'ব যে আলিবাট নহলেও বতাহ বেগাই আহে কোন বেগাই আহে বতাহ বেগাই আহে ঠিক আছে তাৰ পিছত এইবাৰ আমি আহিছো উঙলে ভৰি নহলেও কোন কুবেৰে যায় ভৰি নহলেও কোনে কুবেৰে যায় ভৰি নহলেও নৈ নদী কুবেৰে যায় গতিকে তোমালোকক মই এই যে গোটেই প্ৰশ্নোত্তৰখিনি যে দি দিছো তোমালোকে এইখিনি লিখি ল'বা আৰু মুখস্থ কৰিবা ঠিক আছে এইবাৰ আমি আহিছো 2 নম্বৰলে কৈছে যে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা ৰঙা ৰদে কোনটো হ'ব মানে মিলাব দিছে ৰঙা ৰদে চালে জুমি জুমি ইয়াৰ লগত হ'ব আকাশ তাৰে চাল পৃথিৱী এখন ঘৰ নৈ যায় কুবেৰে ঠিক আছে এইকেইটা তোমালোকে মিলাই ল'বা তাৰ পিছত ইয়াতে কৈছে যে আমাক জানো আহা চাল শব্দটোৱে প্ৰথম ছটাকাৰে চাল এই চাল শব্দটোৱে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায় আমাৰ যে ঘৰবোৰত যে চাল থাকে হেৰৰ ঘৰবোৰত এই প্ৰথম ছটাকাৰে চাল এই চালটোৱে সেই চাল বুজায় ঠিক আছে কিন্তু গছ জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈও চাল ব্যৱহাৰ কৰা হয় কিন্তু এই যিটো আমাৰ দ্বিতীয় ছটাকাৰে চাল এই চালটো যে আছে এই চালটো আমাৰ যে গাৰ চাল আছে সেই চালটো বুজায় বুজি পাইছা তোমালোক ঠিক আছে এইবাৰ আমি আহিছো 3 নম্বৰলে ভাষা অধ্যয়ন কৈছে যে গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিও আহা ইয়াতে আছে আমাৰ এইটো বাৰু কিতাপৰ পৰা দিয়াই আছে আলি বাকি এইটো আমাৰ কি মানে একোটা আমাক শব্দ গঠন কৰিব দিছে ঠিক আছে গতিকে আমি শব্দ গঠন কৰিম এইটো আমাৰ কি হ'ব আ কটাকাৰে কা তালিবহ আকাশ এইটো এটা হ'ব তাৰ পিছত ঘৰ ঘৰ এইটো এটা হ'ব তাৰ পিছত ৰ উঙাত এটা কাৰেঙা ৰঙা এইটো এটা শব্দ হ'ব তাৰ পিছত আমি বেলি লিখিব পাৰো বতেকাৰে বে লত হসিকাৰে লি বেলি তাৰ পিছত আমি আকৌ এটা লিখিব পাৰো যে কি পৃথিৱী পৃথিৱী প্ৰথম ছটাকাৰে চাল চাল
হতাকাৰে ভাল ভাল গতিকে আমি শব্দকেইটা হেৰচিন দিলো ন একোটা শব্দ গঠন কৰিলো ঠিক আছে এইবাৰ আমি আহিছো হলে কৈছে যে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা ইয়াতে আমাক উদাহৰণ এটা দেখাই থৈ দিছে বাকি কেইটা আমাক তেনেকে লিখিব দিছে ন এটাত দিছে আমাৰ আকাশ আ কটাকাৰে কা ৰ আকাৰ মানে খালী ঠাইটোত ৰ বহাইছে ইয়াতে খালী ঠাই দি আছে প্ৰকাশ তেনেকে আমাক বাকিবিলাকো বানান বনাব দিছে হয়নে এতিয়া আমাৰ কি হ'ব এইটোত আছে পৰিল এইটোত এটা শব্দ গঠন কৰিব লাগে প মৰিনা তল পতল হতাকাৰে হা ৰ হচিকাৰে ৰি ল হাৰিল আগৰ আগৰ দন্তে ত গৰ তগৰ আখৰ আখৰ বুজি পাইছা তোমালোক এইবাৰ আমি আহিছো 4 নম্বৰলৈ 4 নম্বৰটোত কৈছে যে তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আহা ইয়াতে আমাক উদাহৰণ এটা দি থৈ দিছে মানে আমাক বাক্য সাজিব দিছে কিতাপত এটা দি থৈ দিছে যে আকাশ আকাশনেৰে এটা বাক্য কোৱা তুমি ইয়াতে দি থোৱা আছে যে আকাশখন নীলা গম পাইছা কিতাপত আমাক দি থোৱা আছে যে আকাশখন নীলা আৰু বাকি কেইটাৰে আমাক লিখিব দিছে ন তোমালোকে তোমালোকৰ মতো বাক্য ক'ব পাৰা গম পাইছানে তথাপিও মই তোমালোকক লিখি দিছো হেগেটাও চাব পাৰা এতিয়া আহিছে যে পৃথিৱী এতিয়া আমি লিখিব লাগিব যে পৃথিৱী আমাৰ মৰুভূমি এটা বাক্য কৈছো যে মই পৃথিৱী আমাৰ মৰুভূমি বেলি বেলি পূব দিশত উদয় হয় বেলি পূব দিশত উদয় হয় ৰ'দ ৰ'দৰ পৰা আমি পোহৰ পাওঁ ৰ'দৰ পৰা আমি পোহৰ পাওঁ বতাহ বেগেৰে বলে বুজি পাইছা তোমালোক এবাৰ আমি আহিছো 5 নম্বৰলৈ যে শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলো আহা গতিকে এতিয়া আমি লিখিব লাগিব যে কি ভাল ন ধ্বনিৰ লগত মিলাব দিছে যেনে ইয়াতে ফটাকাৰে ভাল ভাল ইয়াৰে শেষত কি আছে আমাৰ ল আছে গতিকে আমি বাকি শব্দবিলাকো তেনেকুৱাকৈ উচ্চাৰণটো শেষত ল থকা কৰিয়ে লিখিব লাগিব বুজি পাইছানে তোমালোক এতে ভাল প্ৰথম জোতাকাৰে চাল চাল একে হৈছে নে শেষত মানে ল আছে আৰু উচ্চাৰণটো অকণমান একে হৈছে ভাল প্ৰথম জোতাকাৰে চাল চাল দন্তা ততাকাৰে তাল তাল গোটাকাৰে গাল গাল বৰ্গা জোতাকাৰে জাল জাল ঠিক তেনেদৰে ইয়াতে দিছে আমাক আলি আ লত হচিকাৰেলি আলি বতাকাৰে বা লত হচিকাৰেলি বালি ফ লত হচিকাৰেলি ফলি মুনিনা থতাকাৰে থা লত হচিকাৰেলি থালি প হতাকাৰে হা লত হচিকাৰেলি পখালি হচ্ছে ই মতাকাৰে মা দন্ত্যান্ন ইমান দন্ত্যান্নত হচিকাৰে নি মতাকাৰে মা দন্ত্যান্ন নিমান দন্ত্য হচিকাৰে সি মতাকাৰে মা দন্ত্যান্ন সিমান মানে শেষত দন্ত্যান্ন থাকিলে হ'ল মনিততাকাৰে তা দন্ত্যান্ন টান পতাকাৰে পা দন্ত্যান্ন পান এইটো প ৰথচিকাৰে ৰি ল পৰিল দন্ত্যা থ ৰথচিকাৰে ৰি ল ধৰিল প মদিনা তল পতল হতাকাৰে হা ৰথচিকাৰে ৰি ল হাৰিল ক মদিনতাকাৰে থা ল কঁঠাল গতিকে গোটাকেইটা শব্দৰে শেষত আমাৰ কি আছে ল আছে বুজি পাইছা আমাক তেনেকে লিখিব দিছে ঠিক আছে এবাৰ আমি আহিছো নেক্সট পেজলৈ ইয়াতে 6 নম্বৰটোত কৈছে যে আমাক বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আস্তানি মিলাও আহা বাওঁফালত দিছে যে আমাক বেলি পৰে কি হ'ব আমাৰ বেলি মাৰ যায় বেলি উঠে বেলি উদয় হয় বতাহ আহে বতাহ বলে নৈ যায় নৈ বয় ঠিক আছে গতিকে এইখিনি আমি এনেকৈ মিলাব দিছে তোমালোকৰ কিতাপত চিন দি ল'বা মই যেনেকৈ তোমালোকক শিকাইছোঁ এইবাৰ আমি আহিছোঁ ইয়াতে কৈছে যে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা পোৱা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা গতিকে তোমালোকক তলত এখন তালিকা দি থৈ দিছে আৰু তোমালোকে স্কুলৰ যে যোৱা স্কুলত তোমালোকৰ চাৰিওফালে কি কি দেখা পোৱা সেইবিলাক তোমালোকক লিখিব দিছে ঠিক আছে গতিকে তোমালোকে যি যি দেখা পোৱা মন কৰিবা আৰু সেইবিলাক লিখিব দিছে মানে এতিয়া ধৰ গছ গছনি কি কি গছ গছনি দেখিলা সেই নামবিলাক তলত লিখিবা
ফল দেখিলা ফুল দেখিলা কি ফল ফুল দেখিলা তলত নাম লিখিবা জীৱ জন্তু দেখিলা কি জীৱ জন্তু দেখিছা তলত নামবোৰ লিখিবা কীট পতংগ কি কীট পতংগ দেখিলা ইয়াতে বাকচত নামবিলাক লিখিবা আৰু তোমালোকে এই তালিকাখন পূৰ কৰি কেনে মোক দেখাবা দেই ঠিক আছে বুজি পাইছা তোমালোক এইটোৱে কৈছে তাৰ পিছত এইবাৰ আমি আহিছো নেক্সট পেজলে ভাব আৰু হাতৰ ভাঙো আহা তোমালোকে হাতৰ জানানে কোনে কোনে হাতৰ জানা মোক কমেন্টত একতা মানে ইয়েস বুলি লিখি দিবা ঠিক আছে এতিয়া আমি লিখিম পেট আছে পেটু নাই মুখ আছে জিভা নাই উত্তৰটো আমাৰ কি হ'ব কলহ কলহ উত্তৰটো আমাৰ হ'ব কলহ পেট আছে পেটু নাই মুখ আছে জিভা নাই ৰজাৰ গামোচা তিয়াব পাৰি শুকুৱাব নোৱাৰি উত্তৰটো আমাৰ কি হ'ব জিভা হয়নে মানে আমাৰ জিভাখন কি হয় অনবৰতে জিকিয়ে থাকে কেতিয়াও শুকাব নোৱাৰি ন সেইকাৰণে কৈছে ৰজাৰ গামোচা তিয়াব পাৰি শুকুৱাব নোৱাৰি উত্তৰটো হ'ব আমাৰ জিভা অকু 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 গোটেই গাতে চকু উত্তৰটো হ'ব আমাৰ আনাৰস ঠিক আছে তাৰ পিছত এইটো আছে শুনো আৰু গাও আহা এইটো তোমালোকক শুনিব দিছে আৰু গাব দিছে গতিকে তোমালোকে কোনে কোনে গান গাব জানা মোক কমেন্টত জনাবা ঠিক আছে গতিকে এইটো মই তোমালোকক গাই নুশুনাও তোমালোকে ঘৰত নিজে এবাৰ গাই চাবা ঠিক আছে আৰু এই গীতটি তোমালোকে মানে স্কুলতো গাব পাৰিবা হয়নে সকলোতে গাব পাৰিবা গতিকে তোমালোকে গীতটি মুখস্থ কৰি লবা ঠিক আছে এইটো আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱে লিখা এইটো গীত ঠিক আছে তাৰ পিছত গতিকে এই চেপ্টাৰটোৰ মানে আজিলৈকে ইমানখিনি আছিল তোমালোকে যদি মানে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে এটা লাইক কৰিব আৰু মোৰ বাবে এটা কমেন্ট কৰিব আজিলৈকে ধন্যবাদ